বৌ, আপুনি অলপ দেউতাক চাব। দাদাটো দোকানলৈ ওলায়ে যায়। দেউতাৰ যে ইমান গাটো বেয়া হৈছে। সময়মতে অকণমান খোৱা বোৱাবোৰ দিবচোন। কি কথা কৈছা তোমালোকে এইবিলাক? হা, মই কি চোৱা নাই নেকি? হে, মই নেচালে কোনে চাব? তোমালোকে গৈ নিজৰ নিজৰ ঘৰত আৰামত বহি খাই বৈ শুই আছা। মই না মাৰ ঘৰলৈ যাব পাৰোঁ, না মই ক'বালৈ যাব পাৰোঁ, না মই বজাৰলৈ অকণমান যাব পাৰোঁ। হা, মই এই দেউতাৰ ডিঙিত ওলমাই থৈ গ'লা। হা, তোমালোকে চাব নোৱাৰা অকণমানো আহি পেলাই মোৰ ডিঙিত ওলমাই থৈ গৈছা। হা, মই খোৱা দিয়া নাই যদি কোনে খোৱা দিছে? হেৰ' তহঁতি চিঞৰ বাখৰখন নকৰিবিচোন, নকৰিবি। মোক শান্তিত মৰিবলৈ দে। মোক শান্তিত জীয়াই থকা দিনকেইটা থাকিবলৈ দে। তহঁতি আহি ইয়াত কাজিয়া নকৰিবিচোন। গম পাইছ নাই? ইহঁতি নাচালে মোক কোনে চাইছে? হা, মইতো ইহঁতৰ লগতেই থাকিব লাগিব। তহঁতি জানো মোক নিব পাৰিবি? সেইকাৰণে মোৰ কথা চিন্তা নকৰিবি। মোৰ অৱস্থা চাই তহঁতি আহি ককাই বৌৰ লগত কাজিয়া নকৰিবি। মই যেনেকৈ আছো মই ভালকৈ আছো। যাহঁত তহঁতি যাহঁত যা। তহঁতি নিজৰ ঘৰত ভালকৈ থাকগৈ যা। দেউতা, কি হৈছে তোমাৰ? দেউতা, বা যাচোন যা, পানী অকণমান আনগৈ, যা। দেউতাৰ চাগে একদম চৰচৰনিয়ে খাই গৈছে, গাটো বেয়াই হৈ গ'লগে চাগে। যাচোন যা বা। নাই হোৱা, মোৰ একো নাই হোৱা। তহঁতৰ এইবোৰ কাজিয়া শুনিহে মোৰ দেহা বেয়া হৈছে, গা বেয়া হৈছে। যা আইহঁত যা, তহঁতক বিয়া দিলো নহয়, তহঁতি যা। দেউতা, তেনেহ'লে ব'লক, মোৰ লগতে ব'লক, ময়ে লৈ যাম, ব'লক। আমাৰতো এওঁ কৈয়ে আছে লৈ যাবলে। দেউতাক লৈ আহিবা, তাত যদি অসুবিধা হৈছে ককাই বৌৰ। কি কথা কবলৈ আহিছ তহঁতি? হা, মই কি দেউতাক ভালকে চোৱা নাই নি? তহঁতি আহি বাৰে বাৰে যে বৌয়েৰক আহি পেলাই এনেকে হাই হুল্লা কৰ, বৌয়েৰৰ লগত যে এনেকুৱা অশান্তিবোৰ কৰহি আহি। হা, তহঁতি নিজৰ ঘৰত ভালকৈ থাকগে যা। তহঁতক দায়িত্ব শেষ কৰি মই দিছো নহয়। হা, দেউতাক যেনেকৈ ৰাখো তেনেকৈ ৰাখিম মই। তহঁতি ইমান চিন্তা কৰিব নালাগে। ইহঁতি সদায় আহি দেউতাক কিনো কথা সোপা লগাইহি। দেউতাই তেতিয়া মন বেয়া কৰি থাকে, গা বেয়া হব। এইটো নেখাও সেইটো নেখাও কৰি থাকে। কি যে আহি লগাইহি এহেঁতিহে জানে। হা, ইমান মৰম যদি লৈ নাযায় কেলে ইহঁতি দেউতাক? হ'ব বোৱাৰী, এহেঁতৰ কথাখিনি তুমি ধৰি নাথাকিবা। মই জানো তোমাক কিবা কৈছো আজিলৈকে? তুমি যেনেকৈ দিছা মই তেনেকৈয়ে খাইছো। যি দিছা মই তাকে লৈছো। যেনেকৈ ৰাখিছা মই তেনেকৈ আছো। মই কাৰো আগত একো কবলৈ যোৱা নাই। বোৱাৰী, তুমি ভুল বুজিছা। ইহঁতি মোক একো নকয়, আৰু ইহঁতি মোৰ ছোৱালীৰ কাৰণেহে আহি মোৰ ওচৰত বহেহি, মোক সোধেহি কিবা এটা। কিয় তুমি বেয়া পাইছা? তুমি জানো তোমাৰ মা দেউতাক এনেকৈ কিবা দুখ কষ্ট পোৱা দেখিলে তোমাৰ ভাল লাগিব? ঠিক তেনেদৰে ছোৱালীকেইজনীও তেনেকুৱাই কথা ন? তুমি এনেই ভুল বুজি আছা বোৱাৰী। সিহঁতি মোক একো নিশিকায়হি। তুমি একেবাৰে ভুল বুজিছা। দেউতা, আজিৰ পৰা আমি আৰু নাহো তেনেহলে। ককাইদেউ নবৈ আমাক বিয়া দিয়াৰ পাছৰ পৰাই আমাক একেবাৰে দেখিবই নোৱাৰা হল। দেউতা, তুমি আছাৰ কাৰণেহে আমি আহি আছো। তুমি নহলে যে আমাৰ কি হব? কাৰ ওচৰলৈ আহিম? ঘৰ বুলিবলৈ কবলৈ নাই। হেৰ', তেনেকৈ নকবিচোন। এইখনেই তহঁতৰ ঘৰ। তহঁতি তিনিওটাই জানো এইখন চোতালতেই খেলা নাছিলি? হা, তহঁতি এইখন চোতালতেই এইখন ঘৰৰ পৰাই তহঁতি স্কুললৈ ওলাই গৈছিলি। এইখন ঘৰৰ পৰাই তহঁতি আকৌ ঘূৰি আহি এইখন ঘৰলৈকে আহিছিলি। কিয় এতিয়া তহঁতি ইমান পৰ নিচিনা কৰি আছ? হা, তহঁতি পৰ নহয়। তহঁতি মোৰ তিনিওটাই মোৰ বুকুৰ কলিজা। হা, তহঁতক কাকো মই এৰিব নোৱাৰো। দেউতা, হ'ব, বেছিকৈ কথা পাতি থাকিব নালাগে, আৰু গা বেয়াহে হব। গম পাইছে? ইহঁতিও নুবুজে, কোনোৱেও নুবুজে কথাবিলাক কি হৈ আছে। ঘৰখন থান বান কৰিবলৈ বিচাৰিছে। হেৰি, বলক ভিতৰলৈ। এইবিলাকক বুজাই লাভ নাই। এইবিলাকে খালি বৌয়েক পৰৰ ঘৰৰ পৰা আহিছো বুলি
একদম মানে বৌয়েককে প্ৰত্যেকখিনি ভুল দিবলৈ বিচাৰে, জাপি দিব বিচাৰে। মুখেদি নামাতিলে বেছিহে চল পায়। বলক ভিতৰলে, যি কৰে কৰি থাকক। ভাত দিব লাগে দিম, খাবলৈ দিব লাগে দিম, কাপোৰ ধুই দিব লাগে ধুই দিম। হা, দেখিছো নহয় কিমান চাইছেহি। আহি আহি খালি ইয়াত বৰ হেৰি দেখাই থাকিবহি। হা, বৌয়ে এইটো কৰা নাই, বৌয়ে সেইটো কৰা নাই। বৌয়ে নতুনতে আহোঁতে কি কি নাই কৰা। হা, কিমান কি কৰিছিলে। বৌয়ে এনেকে থাকে, বৌয়ে তেনেকে থাকে। যি বাই ভনী দুজনীয়ে মিলি একেবাৰে মোক মানে জ্বলাইছিলে। আজি এতিয়া বিয়া দিয়াৰ পিছতো জ্বলাবলৈ এৰা নাই মোক। ৰবাহে, কিয়নো চিঞৰি থাকা? যাম নহয়। হা, ঘৰত এখন কি হৈ আছে দেখাহে নাই? মই ৰুমত সোমাই থাকিব লাগে। কথা কবলৈ আহিছে, যোৱা তুমি নিজৰ ৰুমত, যি কৰা কৰি থকাগৈ। এইবিলাকক যে কব নেপায়, ঘূৰি পকি মুখে ভুল কবলৈ আহে। যি কৰা কৰি থাক যা। দাদা, তই কেনেকৈ চাই থাকিব পাৰিছ? আমি বেয়া বাৰু, আমি ইয়াৰ পৰা যামগৈ। আমাক বিয়া দিছে যিহেতুকে আমি ইয়াত নাথাকো। তই কেনেকৈ চাই থাকিব পাৰিছ? দেউতাক সময়ত ৰাতিপুৱা চাহ নিদিয়ে, ভাত নিদিয়ে। হা, তই ওলাই যা, কি হৈ থাকে তই গম পাবি। দেউতাৰ ইমান গা বেয়া হবলৈ কেনেকৈ দিলে? দেউতাক ডক্টৰৰ ওচৰলৈ নিছ? আমি নকৈ কোনে কবহি? আমাৰ দেউতাৰ যদি এনেকুৱা অৱস্থা হয়, টেনচনটো আছেই। পকেটৰ পইচাই ইয়াত দেউতাক ট্ৰিটমেণ্ট কৰিবলৈ কোৱা নাই নহয়। দেউতাৰ নিজৰ পইচাই উলিয়াই লৈ যাচোন, ডক্টৰৰ ওচৰলৈ লৈ যা। ভাল হওক, খোৱা বোৱাখিনি দিয়ক, ফল মূল অলপ আনি খুৱাওক। এনেকৈনো পাৰেনে মানুহে মানুহক অৱহেলা কৰিবলৈ? নিজৰ মাক দেউতাক নাই জানো? নিজৰ মাক দেউতাকক এনেকৈ ৰাখিব নেকি? আমি কলে বেয়া। সহ্য নোহোৱাতহে কবলৈ আহিছো, নহলে ইমান দিনে মনে মনেই আছো। জানো যে তোৰ বেয়া লাগিব, তোৰ মানুহজনীক বেয়াকৈ কলে। তোৰ মানুহজনী বেয়াকে কবলৈও অহা নাই, তোৰ মানুহজনীয়ে কি কি কৰে সেইখিনিহে কবলৈ আহিছো। হ'ব, মই বুজিলো। যা, এইবাৰৰ পৰা মই নিজে চাম। দেউতাৰ প্ৰত্যেকটো কথাত মই নিজে চকু দিব লাগিব। মই নিজে চাম। যা, তহঁতক কথা দিলো, তহঁতি চিন্তা নকৰিবি। কাইলৈ মই ডক্টৰৰ ওচৰলৈ লৈ যাম দেউতাক। দেউতা, আপুনি অলপ শুই থাকক। মই ফোন কৰি খবৰটো কৰি লওঁ। কাইলৈ ডক্টৰ কেইটা বজাত বহিব, মই লৈ যাম আপোনাক। পাৰিলে তহঁতিও আহিবি হস্পিটেললৈকে। হ'ব দে, তই চিন্তা নকৰিবি দাদা, আমি দুয়ো আহিম দে। ল'ৰা ছোৱালীকেইটাক স্কুললৈ পঠিয়াই লৈ আমি দুয়ো গুচি আহিম, হস্পিটেললৈকে আহিম দে। তাতে লগ হ'ম। টকা পইচাৰ কাৰণে চিন্তা নকৰিবি, যি পাৰোঁ আমিও লৈ আহিম। হ'ব দে, নালাগে। টকা পইচাৰ কথা মই কোৱা নাই নহয় তহঁতক। হ'ব, চিন্তা নকৰিবি। দেউতাক ভাল কৰি আনিবই লাগিব। দাদা, দেউতাৰ বাদেনো কোন আছে? তই গম পাৱয়েচোন, কিমান সৰুতে আমাক মায়ে এৰি থৈ গ'লগৈ। দেউতাইতো আমাক তুলি তালি ডাঙৰ কৰিলে। আজি এতিয়া দেউতাক আমি নাচালে কোনে চাব কচোন? আমাৰ তিনিওটাক দেউতাৰে কিমান কষ্টত তুলি তালি ডাঙৰ কৰিলে, একো এটা টোপ পৰিবলৈ নিদিলে। দেউতাই আজি অকলশৰীয়া জীৱন কটাই আছে। কিমান মানুহ দেখিছোঁ কেনেকুৱা অৱস্থাত থৈ ল'ৰা ছোৱালী এৰি থৈ গুচি যায়গৈ। আমাক দেউতাই তেনেকুৱা নকৰিলে। তে আজি দেউতাৰ এনেকুৱা অৱস্থাত আমি যদি দেউতাক নেচাওঁ কোনে চাব কচোন? সেইকাৰণে তই যি কলো, তই কোৱাখিনিও আমি ধৰি নাথাকো, আমি কোৱাবোৰ তই ধৰি নাথাকিবি দাদা। এইবোৰ দেউতাৰ দুখতহে আমি ওলাইছে এইবিলাক কথা। হ'ব আইজনী, বোপাহঁত, তহঁতৰ মৰম চেনেহ যে ইটোৱে সিটোৰ প্ৰতি আছে মই জানো। কি কৰিবি, সংসাৰখনেই তেনেকুৱা। কেতিয়াবা মন বিচলিত হৈয়ে যায় ইটোৰ সিটোৰ প্ৰতি। হ'ব দে, তহঁতৰ মাজত যে বুজাবুজিটো আছে, মোৰ তাকে দেখি ভাল লাগিছে। মই মৰিলেও আত্মাই মোৰ শান্তি পাব যে মোৰ ল'ৰা ছোৱালীকেইটাৰ তিনিওৰ প্ৰতিয়ে মৰম চেনেহ আছে, একতাটো আছে। এনেকৈয়ে থাকিবি তহঁতি। বোপাইহঁতো মোক এয়াই লাগে, আৰু ইয়াতকেনো মোক কি লাগে? একো নালাগে। বহুত সুখ পাইছো। তহঁতৰ যে ইমান ভাল সুখ সংসাৰ, ঘৰ সংসাৰ, ইমান ধুনীয়া নাতি ল'ৰা ছোৱালী মুখ দেখা পাইছো, আৰুনো মোক কি লাগে কচোন? মই হ'ব
মোৰ একো হোৱা নাই, তহঁতি চিন্তা নকৰিবি। দেউতা, তুমি তেনেকৈ নকবাচোন। তোমাক ডক্টৰৰ ওচৰলৈ নিবই লাগিব। এতিয়া বয়স হৈছে নহয় তোমাক ৰুটিন চেকআপ কৰাবই লাগিব। গম পাইছা নাই? সেইকাৰণেহে তোমাক জোৰ জবস্তি কৰিছোঁ। কাইলৈ তুমি ওলাই থাকিবা, আমি লগ পামগৈ তাত হস্পিটেলত। হ'ব, বহুত দেৰি হ'ল নহয়। তহঁতৰ ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহিবৰে হ'ল চাগে। যা গৈ যা, চাহ তাহ অকণমান খাই যাওঁনে? নেলাগে দাদা, চাহ নাখাওঁ দে। হ'ব, চাহ খায়েই আমি ওলাই আহিছিলোঁ। হ'ব দে, দেউতাক চাবি তই। অঁ চাম যা, তহঁতি যা গৈ যা এতিয়া। বৈ ভণ্টি, দেৰিয়ে হ'ব। মই আকৌ তলাটো মাৰি থৈ আহিছোঁ নহয়। ল'ৰা ছোৱালী বাহিৰত বহি থাকিব আহি। বৈ। ব'ল। বোপাইটো, মোৰ একো হোৱা নাই নেলাগে দে নিবলে। দে, তহঁতি এনেকে আহি গোট খাইছহি, চাইছহি, মোক সেয়াই সন্তুষ্ট। বহুত ভাল পাইছোঁ। হ'ব দে, মোৰ গা বেয়া হোৱা নাই। হ'ব দেউতা, এতিয়া আপুনি অলপ শুই থাকক। মই কিবা এটা বনাই আনোগৈ আপোনালৈ। মোৰ একো খাবলৈকে মন যোৱা নাই। হ'ব দে, মই এতিয়া অকণমান শুওঁ। ঠিক আছে তেনেহ'লে, আপুনি শুই থাকক, মই বনাওঁগৈ কিবা এটা আপোনালৈ। হে প্ৰভু, মোৰ ল'ৰা ছোৱালীকেইটা এনেকৈয়ে মিলতে থাকক, একো যাতে হাই কাজিয়াখিনি নহওক। যিখনহে হৈছিলে, মইতো আৰু কিবাহে ভাবিছিলোঁ। তোমাৰ কৃপাতে যে আকৌ গোটেইকেইটা বুজাবুজিলৈ আহিলে। সিহঁতৰ ভাল দেখিব পাৰিলেই হয় আৰু একো নালাগে। কি হ'ল? সিহঁতকেইজনীয়ে কি কৈ থৈ গ'ল আপোনাক? কিবা কৈ থৈ গ'ল ন? শিকাই বুজাই থৈ গ'ল? সেই ৰ'বাহে, তুমি অনবৰত অকল সিহঁতৰ বেয়াখিনিয়ে কৈ থাকা। সিহঁতি মোৰ ভণ্টি হয়, গম পাইছা নাই? সিহঁত দুজনী তেনেকৈ অনবৰত সিহঁতক যি টি কৈ নাথাকিবা মোৰ আগত। অনবৰত খালি মোৰ ভণ্টি দুজনীকে আজুৰি থাকিব। মই কৈছোঁ তোমাক, তুমি তোমাৰ ঘৰত কিমান গৈছা, কিমান কি দিছা, মই কিবা কৈছোঁ? তুমি মোৰ দেউতাহে আছে, মাও নাই। দেউতাকটো অন্ততঃ চাব পাৰা, সময়মতে খোৱা বোৱাখিনি দিব পাৰা। দেউতা নহ'লে ইমান কমজুৰি কিয় হৈ যাব? দেউতাৰ লগৰ মানুহ ঘূৰি ফুৰি আছে গাঁওখনত। অকল ৰুমত সোমাই ফোনত কথা পাতি থাকিব, সেইটোহে জানিলে। ভণ্টি দুজনী আহিলে না চাহ দিওঁ না ভাত দিওঁ, একো সুধিবলৈ নাই। তেওঁৰ ঘৰৰ মানুহ আহিলে মই বজাৰ কৰি তত নাপাওঁ। এইবোৰ কৰি আছে। থাকিলে ইয়াত ভালকে থাকিবা, নহ'লে কিন্তু কৈ দিছোঁ মই। কি? আপুনি মোক এনেকুৱা কথা কৈছে? আপুনি মোৰ মাৰ ঘৰলৈকে যায় বাৰে বাৰে, অকল মোৰ মাৰ ঘৰৰ মানুহখিনিকহে যি টি কৈ থাকিব। আপোনালোকৰ ভণ্টি দুজনীয়ে কি কি কৰিছিলে দেখা নাছিলে মোক? এনেই ভাড়া ঘৰত থৈছিলেগে নি পেলাই দুদিনমান। আকৌ আনি ইয়াত ভৰালেহি। এতিয়া দেউতাকক চাবলৈ মানুহ নাই যে, সিহঁতি যোৱাৰ পিছত এতিয়া আকৌ সিহঁতৰ দেউতাকক মোৰ মূৰত দি থৈ গুচি গৈছেগে। আপুনি মোৰ মানুহজন হৈ পেলাই মোৰ ভাল বেয়া একো চিন্তা কৰিব নোৱাৰে, বুজি নাপায়। হ'ব, ঠিক আছে, ময়ো মাৰ ঘৰলৈ গুচি যাম নহয়। কেনেকৈ থাকে থাকিব, কেনেকৈ চাব। আহক সিহঁতি, চাওকহি, কৰকহি দেউতাকক কি আলপৈচান ধৰিব। তুমি কথা বঢ়াই নল'বা, গম পাইছা নাই? তুমি কথা বঢ়াই নল'বা। মোৰ দেউতা অকলশৰীয়া, ককাই ভাই নাই মোৰ। মই অকলে আছো। মই নাচালে কোনে চাব? ওচৰ চুবুৰীয়াই হাঁহিব, গম পাইছা নাই? এনেকুৱা লাজ অপমান পোৱা কাম নকৰিবা। বোৱাৰী হিচাপে থাকিবা। কি কথা ক'বলৈ আহিছে এইবিলাক? মই কি কৰা নাই কাম? মই চোৱা নাই? মই চোৱা নাই যদি কোনে চাইছে? আপোনালোকৰ ভণ্টি দুজনীয়ে আহি চাইছিলেহি নি? মই গোটেই ঘৰৰ কাম কৰি, মই মোৰ নিজৰ কামখিনি কৰি, খোৱা বোৱা 3 টাইম ৰন্ধা বঢ়া কৰি, তাৰপিছত দেউতাক কেতিয়াবা অকণমান দেৰি হ'ব পাৰে কিবা এটা দিয়া থোৱা। এতিয়া গোটেই সম্পূৰ্ণ হেৰিখিনি, দুখখিনি মোৰ ওপৰত জাপি দিছেহি। কাম কৰা মানুহ ৰাখি দিয়ক দেউতাক চাবলৈ। আছে নহয় পইচা, দিয়ক। কাম কৰা মানুহ ৰাখি দিয়ক আকৌ। মোৰ ওপৰত কেলে হেৰি কৰিছে অকল মই ভাল বোৱাৰী হ'ব লাগে, ভাল বোৱাৰী হ'ব লাগে। সিহঁতি ভাল নন্দেক হৈছে নাই? সিহঁতি ভাল নন্দেক হৈছে নাই?
কোনোবা দিনা আহি মৰমতে কৈছেহি নি, বৌ তুমি ইমান কাম কৰি আছা, দিয়া মই অলপ কৰি দিওঁ। হা, অকল বোৱাৰীয়েকৰ ওপৰতহে দুখ, বোৱাৰীয়েকহে বেয়া। হা, মই আৰু একো কথা নুশুনো, যি কৰা কৰি থাকা। থাকিবলৈ মন আছে ভালকে থাকিবা, নহলে নাই। ঠিক আছে, চব মোৰ ওপৰতে দুখ জাপি দিয়ক। হা, একো দুখ সুখ নুবুজে। হা, মোৰ নিজৰ অৱস্থা কি? হা, মই লোকৰ ঘৰৰ পৰা আহিছো কাৰণে মোক এনেকুৱাকে দুখ অপবাদ দিবলৈ আহিছে। মই ভাল বোৱাৰী নহয় ক'বলৈ আহিছে। হা, মই নাই চোৱা কোনেবা চাইছে আহি। ঠিক আছে, ময়ো কৰিম নহয় ৰ। একো নকৰো আৰু কাম বন। কাম কৰা মানুহ আনি কৰাই থাকিবি, একো নকৰো। কি হ'ল তহঁতি এনেকৈ মন মাৰি আছ যে? হা, এই ঘৰত আমি 3টা প্ৰাণী আছো, তাৰে যদি তহঁত দুটা এনেকৈ থাক, হা, মোৰ জানো ভাল লাগিব? হা, কি হ'ল আইজনী? বোৱাৰী, কোৱাচোন কি হ'ল তোমাৰ? দেউতা, মোৰনো কি হ'ব? মইতো আৰু খোজে পতিয়ে অপৰাধ কৰি আছো। আপোনাক নেচাওঁ, ছোৱালী দুজনীক ভালকৈ নামাতো, হা, চাহ ভাত নিদিওঁ। মোৰ ওপৰতে গোটেইখিনি দায় দুখ নহয় জানো? মইহে ভুল কৰি আছো। কোনে কৈছে এইবিলাক কথা? হা, গোটেই ঘৰখন চম্ভালি আছে তাই। হা, তাইক তেনেকে কথা নকবি দেই। শুনটো, গম পাইছ নহয়? তেওঁ মাজে মাজে অবুজ হৈ থাকে, কিয় জানো বুজি নাপায়। ভণ্টি দুজনী আহিলে মৰমেৰে মাতষাৰ দি চাহ একাপ দিয়াৰহে কথা। সিহঁতি বছৰে বছৰে আহি মোৰ ঘৰত পৰি নাথাকেই নহয়। তোমাক চাবলৈ আহে, ঘৰখনলৈ আহে মনত পৰিলে। সেইখিনিকে তেওঁ বুজি নাপায়। তেওঁ জানো তেওঁৰ নিজৰ মাকৰ ঘৰখনলৈ যাবলৈ মন নাযায়? মই সেইখিনি কথা কওঁতে অলপ খঙেৰে কলো বাৰু। সেইখিনি কওঁতেও তেওঁ একেবাৰে মুখ ফুলাই আছে। দেউতা, মোক বহুত বেয়াকৈ কৈছে এওঁ। ইমান বেয়াকৈ ক'ব লাগে নেকি? হা, মোৰ ভুল হ'ল বাৰু। হা, এইবাৰৰ পৰা মই কৈছো নহয়, চব মই ঠিক কৰি পেলাম বুলি, চব ঠিকে থাকে যাব বুলি। তাৰ পিছতো ইমান বেয়াকৈ মোক কথা ক'ব পাৰে নেকি? হা, ইমান বেয়াকৈ ক'ব লাগে নেকি? হা, মোৰ কিবা বেয়া নালাগে জানো দেউতা? হ'ব হ'ব, মই এতিয়া ভাল হলো নহয়। হ'ব দে, তহঁতি আৰু লাগি ভাগি নাথাক, গম পাইছ? যা মাজনী, মোলৈ চাহ একাপ বনাই আনাগে যোৱা। আৰু তই যা লাগি দেগে বোৱাৰীৰ লগত। যা, বেলেগ নকৰিলেও তাই যি কৰে তাইৰ লগত লাগি ভাগি কাম কৰিবি। মোৰ ছোৱালীকেইজনী যেনেকৈ সুখ শান্তিৰে আছে, তহঁত হালো সুখ শান্তিৰে থাকিলেহে মোৰ মনটো ভাল লাগিব। যাচোন যা, আজি বজাৰ অলপ কৰি আনগৈ দুইটাই। যা, মাহৰ বজাৰখিনি কৰিবলৈ আছে, পেঞ্চনটো উলিয়াই লবি, আৰু কি কি লাগে চব লৈ আহিবি। যা। হ'ব বাৰু দেউতা, মই আপোনালৈ চাহকণ বনাই আনোগৈ। আপুনিও চাহ খাব নেকি? মই বনাই আনোগৈ। যোৱা, তিনিওলে একাপ একাপ চাহ লৈ আহিবা, যোৱা। মা, যোৱা যোৱা, আমি তিনিও একেলগে বহি চাহ খাম, যোৱা, চাহ বনাই আনাগৈ। ঠিক আছে, মই আনোগৈ চাহ দেই।